Hi everyone, welcome back to my channel. আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালো আৰু আজি এটা মিঠাই ৰেচিপি মানে ময়দা পিঠা কেনেকৈ বনায় তাকে লৈ আহিছো আপোনালোকৰ ওচৰলৈ। তেনেহলে দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰো। ময়দা পিঠা বনাবলৈ আমাক ময়দা লগতে নাৰিকল চেনি আৰু অকমান গাখীৰ আৰু ঘি লাগিব। পোন প্ৰথমতে আমি এনেকে নাৰিকল ৰুকি লম আৰু তেনেকে ৰুকা নাৰিকলত চেনি 2 চামুচ দি দিছো ডাঙৰ চামুচৰে আৰু এতিয়া ধুনিয়াকে মঠি লম। আপোনালোকে তেতিয়ালৈকে মঠি থাকিব যেতিয়ালৈকে চেনিটো নাৰিকলৰ লগত সম্পূৰ্ণকৈ মিক্স হৈ নাযায়। এতিয়া ভালকে মঠি ললো আৰু চেনিটো মিক্স হোৱা নাই কাৰণে আৰু অকমান গাখীৰ দি দিম। এইটো আপুনি গাখীৰটো বেছি নিদিব, অকমান দিব, আধা কাপ মান। এতিয়া আকৌ ধুনিয়াকে ভালকে মঠি লম। তেতিয়ালৈকে মঠিম যেতিয়ালৈকে ধুনিয়াকে এটা ডোটো বনাই লব নোৱাৰি। যেতিয়ালৈকে ধুনিয়াকে এটা ডো হৈ নাযায় তেতিয়ালৈকে মঠি লম। এয়া দেখিছে নাৰিকলৰ পানী কেনেকৈ ওলাই গৈছে। এতিয়া ইয়াত মই ময়দা দিম। ময়দা একেবাৰে সৰহকৈ দি নেপেলাব, জোখমতে অলপকৈ ময়দাটো দি দিব। তাৰ পিছত ধুনিয়াকৈ মঠিব আৰু যেতিয়া পুৰা মানে আমাক ডোটো এনেকুৱা লাগে যে পুৰা টান নহয়, কাৰণ টান হ'লে ময়দা পিঠাটো ফাটি যাব। সেইকাৰণে নিমজকে মানে অকমান ঢিলা ডোটো লাগিব। এতিয়া ধুনিয়াকৈ মঠি লম আৰু ময়দাটো সৰহকৈ একেবাৰে দি নিদিব, অলপকৈ ময়দা দি পেলাই এনেকৈ মঠি ল'ব। এতিয়া আমাৰ এয়া ময়দা পিঠা বনাবলৈ ডোটো ৰেডি হৈ গ'ল। দেখিছেনে ডোটো কিমান ধুনীয়াকৈ নিমজ হৈ আছে। ইয়াতকৈ টান নকৰিব। এতিয়া হাতত অকমান ঘি লগাই ল'ম। ঘি লগোৱাটো প্ৰথমতে দেখাবলৈ নহ'ল, এয়া ঘি হাতত লগাই লৈ পেলাই তাৰপিছত মঠিছোঁ। আপুনি দুটা হাত ব্যৱহাৰ কৰিব। মই এটা হাত দি মোবাইল লৈ আছোঁ, কেমেৰা ভিডিঅ' কৰি আছোঁ, সেইকাৰণে মই দেখুৱাবলৈ অসুবিধা হৈছে। হাতৰ তলুৱাত আগতে আপুনি ঘি অকমান সানি ল'ব। তাৰপিছত ধুনীয়াকৈ লাডু কৰা নিচিনাকৈ কৰি তাৰপিছত অকমান চেপেটা কৰি এটা চাইজটো বনাই দিব। তেতিয়া দেখিবলৈও ভাল লাগিব। মই এটা হাতেৰে কৰি দেখুৱাইছোঁ, আপোনালোকে দুটা হাত ব্যৱহাৰ কৰিব, তেতিয়া সুবিধা হ'ব আপোনালোকৰ। এতিয়া এনেকুৱা সৰুকৈ লাডু কেইটামান বনাই লওঁ। এতিয়া পিঠা এনেকুৱা সৰুকৈ চেপত লাডুৰ চেপত বনাই ল'লোঁ আৰু ইফালে জুইত কেৰাহী দি দিছোঁ আৰু ৰিফাইন দিয়াৰ পিছত যেতিয়া ৰিফাইনটো গৰম হৈ যায় তাৰপিছত আপুনি জুইৰ পৰিমাণটো কমাই দিব। তাৰপিছত এনেকৈ পিঠাটো তেলত দি দিব, তাৰপিছত ভাজি পেলাব আৰু জুইটো বেছি নিদিব, নহ'লে ৰঙা বা কলা পৰি যায়, আৰু সেইকাৰণে জুই ফ্লেমটো কমত দিব। গেছত বনালেও ল' ফ্লেমত বনাব। তাৰপিছত এনেকৈ এবাৰ লুটিয়াই দিয়াৰ পিছত আমাৰ ময়দা পিঠাটো খাবলৈ ৰেডি হৈ যাব। লগতে আৰু এটা কথা কৈ দিওঁ, আপোনালোকে চৌকাত চকু নিদিব, পিঠা বনোৱাৰ কাৰণে তেল পৰি আছে, লেতেৰা লাগিছে। আৰু এতিয়া আমাৰ ময়দা পিঠাটো খাবলৈ ৰেডি হৈ গ'ল। এয়া চাওক কি ধুনীয়া হৈছে, খাবলৈও খুবেই বিৰাট ভাল লাগিছে। আপোনালোকে বনাই চাব আৰু কেনেকুৱা হ'ল নিশ্চয় জনাব কমেণ্ট কৰি। তেতিয়ালৈকে ভোগালী বিহু এনজয় কৰক। টিল দেন বাই বাই।